বিয়াই টুলপাৰ লগাইছে ছ'চিয়েল মিডিয়া। সুফিয়া খাতুন হ'ল মৌচুমী বৈশ্য। 7 বছৰীয়া প্ৰেমৰ অন্তত ইছলাম ধৰ্মী যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। সেয়েহে কয়, প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নামানে ধৰ্মৰ বাধা। এখন বিয়াই টুলপাৰ লগাইছে ছ'চিয়েল মিডিয়া। প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নামানে কোনো ধৰ্মৰ বাধা। প্ৰেমৰ বাবেই এগৰাকী ইছলাম যুৱতীয়ে নিজ ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। এই ঘটনা নলবাৰী জিলাৰ ধমধমা নিকটৱৰ্তী পশ্চিম মহিলাৰ। গাঁওখনৰ প্ৰয়াত কৃষ্ণ বৈশ্যৰ পুত্ৰ বিশ্বজিৎ বৈশ্যৰ সৈতে 7 বছৰ পূৰ্বে শোণিতপুৰ জিলাৰ তেজপুৰ নিবাসী সুফিয়া খাতুনৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। হঠাৎ দুয়োৰে প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰাত ইজনে সিজনক এৰি জীৱন অতিবাহিত কৰিব নোৱাৰা হৈ পৰিল। যাৰ ফলত নলবাৰী জিলাৰ বিশ্ব হিন্দু পৰিষদৰ ওচৰত হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ বাবে আবেদন জনায় সুফিয়া খাতুনে। যুৱতীগৰাকীৰ আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে পশ্চিম মহিলাৰ নামঘৰৰ বাকৰিত সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে হোম যজ্ঞৰে বিবাহ কাৰ্য সমাপন কৰা হয়। ইয়াৰ পিছতে সুফিয়া খাতুনৰ নামৰ পৰিৱৰ্তে মৌচুমী বৈশ্য হৈ পৰে যুৱতীগৰাকীৰ নাম। বিবাহ কাৰ্য সম্পন্ন কৰাৰ সময়ত নলবাৰী জিলাৰ বিশ্ব হিন্দু পৰিষদৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে স্থানীয় ৰাইজ। কৃষ্ণ বৈশ্য আৰু মৌচুমী বৈশ্যৰ বৈবাহিক জীৱন সুখময় হওক, আমিও জনাইছোঁ আন্তৰিক শুভকামনা। ইয়াৰ পৰা মই হিন্দু ধৰ্ম লৈছোঁ। মোৰ নাম মৌচুমী বৈশ্য ৰাখিছোঁ আৰু বিশ্বজিৎ বৈশ্যৰ লগত মই বিয়া পাতিছোঁ। আজিয়ে কাৰ লগত বিয়া হৈছিলে? বিশ্বজিৎ বৈশ্য। আমাৰ প্ৰেমৰ সম্পৰ্ক আছিল 7 বছৰ আছিলে। তাৰপিছত তাইৰ নাম আছিলে সুফিয়া খাতুন। 7 বছৰৰ অপেক্ষাৰ পিছত আজি দুটাৰে বিয়া পাশত আবদ্ধ হ'লোঁ। হৈ পেলাই তাইৰ নাম আজি চেঞ্জ কৰা হৈছে। তাইৰ নাম মৌচুমী বৈশ্য আৰু মোৰ নাম বিশ্বজিৎ বৈশ্য। 9 তাৰিখে আমাৰ শোণিতপুৰ জিলাৰ সুফিয়া খাতুন নামৰ এগৰাকী ছোৱালীয়ে বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকলক লগ কৰি তেওঁ এটা অনুৰোধ কৰিছিল যে তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিব বিচাৰে। গতিকে আমি সেই প্ৰক্ৰিয়াটোত তেখেতক অকণমান সহায় কৰি দিব লাগে এনেকুৱা বুলি আমাৰ ওচৰত তেখেতে এটা আবেদন কৰিছিল। আৰু সেইমতে আমি পশ্চিম মহিলাৰ এগৰাকী যুৱক, তেখেতৰ নাম বিশ্বজিৎ বৈশ্য, আৰু বিশ্বজিৎ বৈশ্যৰ লগত আমি বৈবাহিক পদ্ধতিৰে তেখেতক আমি মুছলমান সম্প্ৰদায়ৰ পৰা হিন্দু ধৰ্মলৈ তেখেত আমি পৰিৱৰ্তন কৰোঁ। আৰু তাত আমাৰ সংগঠনৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকেও সহযোগ কৰে, লগতে অঞ্চলবাসী ৰাইজ আৰু তেখেতৰ পৰিয়ালৰ সকলোৱে সহযোগ কৰে। আৰু সেই মৰ্মে এটা ৰাজহুৱা স্থানত আমাৰ হোম শ্ৰাদ্ধ আয়োজন কৰি তেখেতসকলৰ বিয়াখন অনুষ্ঠিত হৈ যায় সামাজিকভাৱে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাইম আছাম।